প্ৰথমেই মোক এই সুবিধাটো দিয়াৰ কাৰণে অসম প্ৰকাশন পৰিষদলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। মই শ্ৰী ৰাজেন দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ছাত্ৰ, আৰু মই ডিব্ৰুগড়ত থাকোঁ। আপুনি কি বিষয়ৰ ওপৰত গৱেষণা কৰি আছে? মোৰ গৱেষণাৰ বিষয় হৈছে বেলাত বাইদেউ, মালিতা। বেলাত মালিতা। বেলাত বা মালিতাৰ প্ৰতি আপুনি কিয় আকৰ্ষিত আলোচনা কৰিব? বাইদেউ, আমি সকলোৱে জানো লোকসাহিত্যত যিবিলাক সমল থাকে সেইবিলাকত ভাষা এটাই সুন্দৰকৈ সংৰক্ষণ হৈ থাকে, আৰু সেইটো এটা আকৰ্ষণ। আৰু তদুপৰি বেলাতবিলাকত কৃষক বিদ্ৰোহৰ যিবিলাক ঘটনা আৰু ঐতিহাসিক যিবিলাক ঘটনা সেইবিলাকৰ সময়বিলাক তাত সংৰক্ষণ হৈ আছে, আৰু সেই সংৰক্ষণ হৈ থকা বিধাবিলাকত অসমৰ ঐতিহাসিক যিটো ইতিহাস সেই ইতিহাসটো তাত বাইদেউ ৰক্ষা হৈ আছে, আৰু সেই অৰেল হিষ্ট্ৰী যিটো সেই অৰেল হিষ্ট্ৰীটো মই উদ্ধাৰ কৰিবলৈ প্ৰয়াস কৰি আছোঁ। ধন্যবাদ যাচিছোঁ। আপুনি পৰৱৰ্তী সময়ত আমাৰ লগত যুক্ত হৈ থাকিব।